সকলোকে মেথছ পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ 11 অধ্যায় বিজোড় ৰাশি আৰু অভেদ। ইয়াৰে অনুসলনি 11 কেইটামান প্ৰশ্ন। তো ইয়াত 1 নম্বৰত দিয়া আছে যোগ কৰা। তো আমি কি 3a - 10a এইখিনি আমি কি কৰিব লাগে, যোগ কৰিব লাগে। তো ইয়াক সমাধান কৰা। 3a - 10a, তো ইয়াক যোগ কৰা। 3a plus minus 10, তো ইয়াক যোগ কৰিলে কি হ'ব? 3a প্লাছৰ কেইটা আছে, 3টা আছে, আৰু মাইনাছৰ কেইটা আছে, 7টা আছে। গতিকে এই মাইনাছৰ 10টা আছে, 10টাৰ পৰা যদি আমি 3টা বাদ দিওঁ কেইটা থাকিব? মাইনাছৰ 7টা থাকিব, হয় না? তো 7টা। এইখিনিয়ে এইটো প্ৰশ্নৰ সমাধান। এতিয়া ইয়াৰ 2 নং প্ৰশ্নলৈ। 2 নম্বৰত আছে 4x square y, 8x square y। এইখিনি যোগ কৰা। 4x square y plus 8x square y। গতিকে আমি 4 আৰু 8 যোগ কৰিব লাগে। 4 আৰু 8 যোগ কৰিলে কিমান হ'ব? 12x square y। এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান। এতিয়া 3 নং প্ৰশ্নলৈ। তো 3 নম্বৰত কি আছে? -9p square minus 4p square। এইখিনি আমি কি কৰিব লাগে? যোগ কৰিব লাগে। তো ইয়াত 9p square plus minus 4p square। তো ইয়াত যোগ কৰিলে কি হ'ব? 9 minus 9p square প্লাছ মাইনাছে মাইনাছ 4p square। তো p square ইয়াত মাইনাছ আছে 9টা, ইয়াত আছে কেইটা? 4টা। গতিকে মাইনাছৰখিনি যোগ কৰিলে কিমান হ'ব? 9 আৰু 4 13 মাইনাছ 13p square। এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান। এতিয়া ইয়াৰ 4 নং প্ৰশ্নলৈ। তো ইয়াত চোৱা 4 নম্বৰত কি আছে? x³ minus 4x³ minus 15x³। তো এইখিনি যোগ কৰা। x³ plus minus 4x³ plus 15x³। x³ plus minus minus 4x³ plus 15x³। তো প্লাছৰখিনি একেলগ কৰা। 15টা x³ আৰু এটা x³ এটা হ'ব 16টা x³ মাইনাছ 4টা x³। গতিকে ইয়াৰ পৰা যদি এইখিনি বাদ দিয়া কি থাকিব? 16টাৰ পৰা 4টা বাদ দিলে কেইটা থাকিব? 12টা x³। তো ইয়াৰ 5 নম্বৰত চোৱা কি আছে? -6y, -9y, 15y। গতিকে এইখিনি যোগ কৰা। -6y প্লাছ মাইনাছ 9y প্লাছ 15y। গতিকে -6y। এতিয়া এই প্লাছৰ এক পূৰণ কৰিলে কি হ'ব? প্লাছ মাইনাছে মাইনাছ 9y প্লাছ 15y। গতিকে প্ৰথমতে মাইনাছৰখিনি যোগ কৰা। -6টা y আৰু 9টা y যোগ কৰিলে কিমান হ'ব? -15টা y প্লাছ 15y। গতিকে এইটো কি হ'ব? কেঞ্চেল। কি থাকিব? 0। গতিকে ইয়াৰ আনচাৰ হ'ব 0। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। তো ইয়াৰ 6 নম্বৰত কি আছে? 3xyz, -7xyz, 14xyz, -2xyz। এইখিনি আমি কি কৰিব লাগে? যোগ কৰিব লাগে। যোগ কৰা। 3xyz plus -7xyz plus 14xyz plus -2xyz, হয় না? এইখিনি আমি যোগ কৰিব লাগে। তো যিকেইটা আগত প্লাছ চিন আছে সেইখিনি আগত যোগ কৰা। ইয়াত আছে প্লাছৰ কেইটা? xyz 3টা, আৰু ইয়াত আছে কেইটা? 14টা। গতিকে 3টা আৰু 14টা যোগ কৰিলে কি হ'ব? 17টা xy হ'ব। xyz প্লাছ এবাৰ মাইনাছৰখিনি যোগ কৰা। মাইনাছৰ আছে ইয়াত কেইটা? 2টা। ইয়াত 7টা। ইয়াত আছে কেইটা? 2টা। যোগ কৰিলে কেইটা হ'ব? -9টা। -9xyz। 17xyz প্লাছে মাইনাছে মাইনাছ 9xyz। গতিকে 17ৰ পৰা যদি আমি 9 বাদ দি কি থাকিব? 8 থাকিব।
এক্স ৱাই জেড কিয়নো প্লাছৰখিনি বেছি আছে গতিকে +8xy z এইখিনি হ'ব এইটো প্ৰশ্ন সমাধান আৰু 2 নম্বৰত দিয়া আছে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা অৰ্থাৎ প্ৰথম আমাৰ কি আছে 13b ইয়াৰ পৰা আমি 2b কি কৰিব লাগে বিয়োগ কৰিব লাগে ন তো ইয়াক আমি সমাধান কৰোঁ 13b - 2b গতিকে 13টা বিৰ পৰা যদি 2টা বি আমি বাদ দি কেইটা থাকিব 11টা বি থাকিব তো ইয়াৰ 2 নম্বৰত কি আছে 8b² -2b² গতিকে আমি 8b² পৰা আমি -2² কি কৰিব লাগে বিয়োগ কৰিব লাগে তো ইয়াক বিয়োগ কৰা 8b² -2b² গতিকে 8b² পৰা যদি আমি -2² মাইনাছ কৰোঁ কি হ'ব চোৱা মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব হয় না 8b² মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ 2b² গতিকে 8টা b² পৰা আমি 2টা b² যোগ কৰিলে কি হ'ব 8টা b² লগত 10b² গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান এতিয়া ইয়াৰ 3 নং প্ৰশ্নটোলৈ তো -4pq পৰা আমি কি কৰিব লাগে -12pq বিয়োগ কৰিব লাগে -4pq -12pq গতিকে -4pq মাইনাছে মাইনাছে পূৰণ কৰিলে কি হ'ব প্লাছ হৈ যাব +12 কি হ'ব +12pq তো ইয়াত চোৱা ইয়াত আছে প্লাছৰ 12টা pq আৰু ইয়াত আছে মাইনাছৰ 4টা গতিকে 12টাৰ পৰা 4টা বাদ দিলে প্লাছৰ কেইটা থাকিব 8টা pq এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তো ইয়াৰ 4 নম্বৰত কি আছে 3x² yz, 4x² yz গতিকে এইখিনি আমি যোগ কৰিব লাগে 3x² yz ঠাইত কি আহিব বিয়োগ আহিব বিয়োগ কৰিব লাগে 4x² yz গতিকে প্লাছৰ কেইটা x² yz আছে 3টা আৰু মাইনাছৰ আছে কেইটা 4টা গতিকে ইয়াৰ পৰা এইখিনি বাদ দিব লাগিব -4টাৰ পৰা 3টা বাদ দিলে কেইটা থাকিব -1টা x² yz তো ইয়াৰ 5 নম্বৰত কি আছে -8p, 10p -8p কমা ঠাইত কি আহিব মাইনাছ আহিব -10p গতিকে 8টা p মাইনাছৰ 8টা p 10টা p মাইনাছৰ কেইটা p হ'ব তেতিয়াহ'লে -18টা p গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান এতিয়া ইয়াৰ 3 নম্বৰ প্ৰশ্নটোলৈ গতিকে ইয়াৰ 3 নম্বৰত কি আছে যোগ কৰা 3 একত কি আছে 3xy - y², 8y² + 3xy গতিকে আমি কি কৰিব লাগে 3xy - y² লগত আমি 8y² + 3xy আমি কি কৰিব লাগে যোগ কৰিব লাগে তো ইয়াক যোগ কৰা 3xy - y² এই কমা ঠাইত কি আহিব প্লাছ 8y² + 3xy হয় না তো এইখিনি কি কৰা যোগ কৰা তো xy চোৱা ইয়াত আছে কেইটা প্লাছৰ 3টা ইয়াত আছে প্লাছৰ কেইটা 3টা কেইটা হ'ব প্লাছৰ 6টা xy এতিয়া চোৱা ইয়াত আছে y² প্লাছৰ 8টা ইয়াত আছে মাইনাছৰ 1টা গতিকে 8টাৰ পৰা 1টা বাদ দিলে কেইটা থাকিব প্লাছৰ 7টা y² গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তো ইয়াৰ 2 নম্বৰত কি আছে 6x - 7y, 7x - 6y আমি কি কৰিব লাগে 6x - 7y লগত 7x - 6y যোগ কৰিব লাগে তো 6x - 7y + 7x - 6y গতিকে ইয়াত চোৱা ইয়াত আমাৰ 7y মাইনাছৰ কেইটা 7টা হয় না আৰু ইয়াত আছে y কেইটা এটা আৰু x কেইটা আছে ইয়াত আছে 6টা আছে প্লাছৰ ইয়াত আছে 7টা আছে প্লাছৰ গতিকে যোগ কৰা 6টা আৰু 7টা যোগ কৰিলে কেইটা হ'ব 13টা x হয় না আৰু 7টাৰ পৰা মাইনাছৰ 7টা আৰু মাইনাছৰ 6টা যোগ কৰিলে কেইটা হ'ব মাইনাছৰ 13টা y গতিকে এইখিনি যোগ কৰিলে আমি কি পাম 13x - 13y এতিয়া 3 নং প্ৰশ্নটোলৈ তো ইয়াৰ 3 নম্বৰত কি আছে 6 - b - b², 3b² + 5b - 1,
4b স্কোয়ার মাইনাস 11 তো ইয়াত যোগ কৰা 6 মাইনাস b মাইনাস b স্কোয়ার প্লাস 3b স্কোয়ার প্লাস 5b মাইনাস 1 প্লাস 4b স্কোয়ার মাইনাস 11 সাত যত কমা আছিল তাতে আমি কি দিছোঁ প্লাস চিন দিছোঁ এতিয়া যোগ কৰা প্ৰথমতে সংখ্যাকেইটা যোগ কৰা যদি আগত সংখ্যা আছে গতিকে 6 প্লাসৰ আছে ইয়াত 6 প্লাসৰ 6 আৰু মাইনাসৰ 1 আৰু মাইনাসৰ ইয়াত আছে 11 তাৰ মানে মাইনাসৰ সংখ্যাখিনি একলগ কৰা 6 মাইনাস 11 একে আৰু মাইনাস একে কিমান হ'ব 12 মাইনাস 12 এটা বি কেইটা একলগ কৰা ইয়াত আছে মাইনাসৰ কেইটা বি এটা বি আৰু ইয়াত আছে প্লাসৰ কেইটা পাঁচটা গতিকে পাঁচটাৰ পৰা এটা বাদ দিলে কেইটা থাকিব প্লাসৰ 4টা বি আৰু স্কোয়াৰখিনি একলগ কৰা প্লাসৰখিনি ইয়াত আছে মাইনাসৰ এটা স্কোয়াৰ আৰু প্লাসৰ কেইটা আছে ইয়াত আছে 4টা ইয়াত 3টা কেইটা হ'ল 7টা এতিয়া মাইনাস 12 পৰা 6 বাদ দিলে কিমান থাকিব মাইনাস 6 আৰু প্লাস 4b একে থাকিব আৰু b নাই এতিয়া চোৱা প্লাস 7টা b পৰা আমি যদি 20 স্কয়াৰ পৰা যদি এটা 20 স্কয়াৰ বাদ দিও কেইটা থাকিব প্লাস 6টা 20 স্কয়াৰ গতিকে এইখিনি হ'ব এইটো প্ৰশ্ন সমাধান এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ তো ইয়াৰ সাইন আউট কি আছে 2x স্কয়াৰ মাইনাস 3xy প্লাস y স্কয়াৰ কমা 6x স্কয়াৰ মাইনাস 5xy মাইনাস 3y স্কয়াৰ কমা 11x স্কয়াৰ প্লাস 16xy মাইনাস 3y স্কয়াৰ গতিকে এইখিনি আমি কি কৰিব লাগে যোগ কৰিব লাগে ন গতিকে 2x স্কয়াৰ মাইনাস 3xy প্লাস y স্কয়াৰ এই কমা ঠাইত কি আহিব যোগ চিন আহিব 6x স্কয়াৰ মাইনাস 5xy minus 3y square plus 11x square plus 16xy minus 3y square গতিকে এইখিনি হ'ব এতিয়া আমি x square খিনি একেলগ কৰিম ইয়াত কেইটা আছে দুটা x square ইয়াত আছে 6টা 2 কেইটা হ'ল 8টা আৰু ইয়াত আছে 11টা 11টা আৰু 18 যোগ কৰিলে কেইটা হ'ব 19টা 19টা x স্কয়াৰ এটা সো আমি xy খিনি একেলগ কৰিম ইয়াত আছে মাইনাসৰ 3টা xy ইয়াত আছে কেইটা মাইনাসৰ 5টা কেইটা হ'ল মাইনাসৰ 8টা আৰু প্লাসৰ কেইটা আছে 16টা গতি 16টাৰ পৰা মাইনাস 8টা বাদ দিলে কেইটা হ'ব প্লাসৰ 8টা xy আৰু y স্কয়াৰ সো y স্কয়াৰ ইয়াত আছে প্লাসৰ এটা আৰু ইয়াত আছে মাইনাসৰ 3টা ইয়াত আছে মাইনাসৰ 3টা গতিকে মাইনাসৰ 3টা কেইটা হ'ল মাইনাসৰ 6টা 6টাৰ পৰা প্লাসৰ এটা বাদ দিলে কেইটা থাকিব মাইনাসৰ 5টা y স্কয়াৰ গতিকে এইখিনি হ'ব এইটো প্ৰশ্ন সমাধান এতিয়া হাইয়া অন্তিমটো প্ৰশ্নলৈ তো ইয়াত চোৱা 5 নম্বৰত কি দিয়া আছে আমাক হাফ x স্কয়াৰ মাইনাস 3/5 y স্কয়াৰ কমা হাফ x স্কয়াৰ মাইনাস 2/5 y স্কয়াৰ কমা 2x স্কয়াৰ মাইনাস 4y স্কয়াৰ প্লাস 7 মানে এইখিনি আমি এতিয়া যোগ কৰিব লাগে গতিকে হাফ x স্কয়াৰ মাইনাস 3/5 y স্কয়াৰ প্লাস এই কমা ঠাইত প্লাস আহিব আকৌ হাফ x স্কয়াৰ মাইনাস 2/5 y স্কয়াৰ প্লাস 2x স্কয়াৰ মাইনাস 4y স্কয়াৰ প্লাস 7 এইখিনি আমি যত যত কমা আছিল আমি কি কৰিছো যোগ চিন বহাই দিছো হয় না গতিকে চোৱা আমি x স্কয়াৰ খিনি আগত একেলগ কৰিম হাফ x স্কয়াৰ প্লাস ইয়াত কিমান আছে হাফ x স্কয়াৰ প্লাস ইয়াত কেইটা আছে দুটা x স্কয়াৰ তাৰ পিছত আমি কি কৰিম y স্কয়াৰ খিনি একেলগ কৰিম মাইনাস 3/5 y স্কয়াৰ মাইনাস 2/5 y স্কয়াৰ মাইনাস 4y স্কয়াৰ আৰু সংখ্যা 7 গতিকে এইবাৰ আমি কি কৰিম এই 2 আৰু এই 2 তলত কি আছে 1 আছে আমি এইখিনি কি লম লসাগু লম গতিকে 2 আৰু 1 লসাগু কিমান হ'ব 2 হ'ব হয় না 2 এর মাজত একবার 1 গুণ 1 গতিকে 1 x স্কয়ার প্লাস ই এর মাজত একবার আৰু এটা x স্কয়ার হ'ব প্লাস 1 2 এর মাজত দুইবার 2 2 গুণ 4 x স্কয়ার মাইনাস ইয়াৰ পৰা চোৱা আমি 5 আৰু ইয়াৰ তলত 1 আছে লসাগু লম কিমান হ'ব 5 এ হ'ব হয় না গতিকে 5 এর মাজত একবার 3 1 গুণ 3 3 1 গুণ 3 y স্কয়ার মাইনাস 5 এর মাজত কেবার আহিব একবার 2 গুণ 2
y স্কোয়ার মাইনাস 1 4 1 5 5 5 4 গুণ 20 y স্কোয়ার প্লাস 7 গতিকে x স্কোয়ারখিনিৰ ওপৰত যোগ কৰা ইয়াত আছে এটা আৰু হ'ল চাৰিটা কেইটা হ'ল 6টা 6/2 x স্কোয়ার মাইনাস ইয়াত থাকিল 5 মাইনাসৰ 3টা মাইনাসৰ 2টা কেইটা হ'ল 5টা আৰু কেইটা আছে মাইনাসৰ 20টা গতিকে মাইনাস হ'ল 25টা y স্কোয়ার প্লাস 7 এতিয়া ইয়াত হৰণ যাব 2 ৰে আমি কাটিব পাৰো কেইবাৰ 3 বাৰ গতিকে 3x স্কোয়ার মাইনাস 5 ৰে কাটিব পাৰো 5 বাৰ 5y স্কোয়ার প্লাস 7 এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান গতিকে 4 নং প্ৰশ্নত কি আছে প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয়টো কি কৰা বিয়োগ কৰা গতিকে ইয়াৰ 1 নম্বৰত কি আছে 7a - 3b, 3a - 7b গতিকে ইয়াক আমি কি কৰিব লাগে এইটোৰ পৰা এইটো কি কৰিব লাগে বিয়োগ কৰিব লাগে তো 7a - 3b কমা ঠাইত কি হ'ব মাইনাস আহিব 3a - 7b গতিকে এবাৰ বিয়োগ কৰা ইয়াৰ পৰা এইটো 7a - 3b মাইনাস প্লাস মাইনাসে মাইনাস 3a আৰু মাইনাসে মাইনাসে পূৰণ কৰিলে কি হ'ব প্লাস 7b এতিয়া ইয়াত আছে প্লাসৰ হাতটাই আৰু ইয়াত আছে 3টা তো হাতটাৰ পৰা 3টা বাদ দিলে কেইটা থাকিব 4a 4টাই আৰু প্লাসৰ আছে কেইটা হাতটা মাইনাসৰ আছে কেইটা 3টা গতিকে বাদ দিলে কেইটা থাকিব প্লাসৰ 4b তো ইয়াৰ 2 নম্বৰত কি আছে 2x³ - x² + 3x - 5 কমা x³ - 2x² - 5x + 2 গতিকে আমি এইখিনিৰ লগত এইখিনি কি কৰিব লাগে এইখিনিৰ পৰা এইখিনি আমি বিয়োগ কৰিব লাগে হয় না তো বিয়োগ কৰা 2x³ - x² + 3x - 5 এই কমা ঠাইত কি হ'ব মাইনাস x³ - 2x² - 5x + 2 হয় না এবাৰ বিয়োগ কৰা 2x³ - x² + 3x - 5 এই মাইনাসের এই গোটেইখিনি কি কৰা পূৰণ কৰা গতিকে প্লাসে মাইনাসে মাইনাস x³ মাইনাসে মাইনাসে কি হ'ব প্লাস 2x² মাইনাসে মাইনাসে প্লাস 5x প্লাসে মাইনাসে মাইনাস 2 গতিকে x³ চোৱা ইয়াত আছে দুটা প্লাসৰ ইয়াত আছে মাইনাসৰ এটা গতিকে দুটা x³ পৰা মাইনাসৰ এটা x³ বাদ দিলে কেইটা থাকিব এটা থাকিব প্লাসৰ x³ স্কয়ার চোৱা ইয়াত আছে আমাৰ দুটা প্লাসৰ x² আৰু ইয়াত আছে কেইটা এটা x² গতিকে দুটা x² পৰা এটা x² বাদ দিলে কেইটা থাকিব প্লাসৰ এটা x² আৰু x চোৱা ইয়াত আছে প্লাসৰ 3টা ইয়াত আছে কেইটা 5টা যোগ কৰিলে কেইটা হ'ব প্লাসৰ 8টা হয় না 8x আৰু -2 আৰু -5 আৰু -2 যোগ কৰিলে কিমান হ'ব -7 গতিকে এইখিনি হ'ব এই প্ৰশ্নৰ সমাধান তো ইয়াৰ 3 নম্বৰত কি আছে 2ab - 5bc + 3ca + 6 7 - 3ab - 4ca + 2bc গতিকে আমি এইখিনিৰ পৰা প্ৰথমটোৰ পৰা দ্বিতীয়টো কি কৰিব লাগে বিয়োগ কৰিব লাগে 2ab - 5bc + 3ca + 6 মাইনাস এইখিনি বিয়োগ কৰা 7 - 3ab - 4ca + 2bc হয় না গতিকে এইখিনি লিখা 2ab - 5bc + 3ca + 6 এতিয়া এই মাইনাসেৰে কি কৰা এইখিনি পূৰণ কৰা প্লাসে মাইনাসে -7 মাইনাসে মাইনাসে প্লাস 3ab মাইনাসে মাইনাসে প্লাস হ'ব 4ca আৰু মাইনাসে প্লাসে -2bc হয় না এতিয়া ab কেইটা একেলগ কৰা ইয়াত কেইটা ab আছে দুটা ab প্লাসৰ আছে ইয়াত কেইটা আছে প্লাসৰ 3টা তো ab কেইটা হল প্লাসৰ 5টা ab হয় না এতিয়া bc খিনি একেলগ কৰা ইয়াত bc আছে মাইনাসৰ 5টা ইয়াত আছে মাইনাসৰ 2টা গতিকে মাইনাসৰ কেইটা হল 7টা bc এবাৰ c খিনি একেলগ কৰা প্লাসৰ আছে 3টা c আৰু ইয়াত কেইটা আছে প্লাসৰ 4টা গতিকে প্লাসৰ কেইটা c 7টা c আৰু আমি যদি -7 ৰ পৰা +6 বাদ দিও -1 -1 হয় না
এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তো ইয়াৰ 4 নং চোৱা কি আছে হাফ a square bc minus 3/2 a b square c plus 2 a b c square, 4 a square bc minus half a square bc plus 4 a b c square, এইটো হ'ব 4 a b square c গতিকে এইখিনি আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে এইখিনিৰ পৰা আমি এইখিনি বিয়োগ কৰিব লাগে তো লিখা half a square bc minus 3/2 a b square c plus 2 a b c square minus 4 a b square c minus half a square bc plus 4 a b c square গতিকে এইখিনি আমি প্ৰথমতে আমি একে লিখিব পাৰোঁ half a square bc minus 3/2 ab b square c plus 2ab c square এই মাইনাছ এই গোটেইখিনি পূৰণ কৰি যাওঁ মাইনাছ 4 ab square c মাইনাছ মাইনাছ পূৰণ কৰিলে কি হ'ব প্লাছ হাফ a square bc প্লাছ মাইনাছে মাইনাছ এইটো মাইনাছ হ'ব মাইনাছে প্লাছ মাইনাছ 4ab c square না গতিকে পোনপ্ৰথমতে a square bc খিনি একেলগ কৰা গতিকে হাফ a square bc আৰু ইয়াত আছে কি প্লাছ হাফ a square bc প্লাছ হাফ a square bc এবাৰ আমাৰ a b square c খিনি একেলগ কৰা মাইনাছ 3/2 a b square c আৰু ইয়াত আছে কিমান মাইনাছ 4 a b square c মাইনাছ 4 a b square c তাৰপিছত a b c square খিনি একেলগ কৰা প্লাছ 2ab c square minus 4ab c square গতিকে এই 2 আৰু 2 লসাগু কিমান হ'ব 2 হ'ব 2 ইয়াৰ মাজত একবাৰ একৰ লগত এক পূৰণ কৰিলে 1 গুণ 1 a square bc প্লাছ ইয়াৰ মাজত একবাৰ আহিব গতিকে ইয়াতো কি হ'ব a square bc মাইনাছ এবাৰ ইয়াত লসাগু লোৱা 2 আৰু 1 লসাগু 2 ইয়াত 2 2 মাজত একবাৰ 3 গুণ 3 a b square c মাইনাছ 1 4 মাজত 4 বাৰ সরি 1 2 মাজত 2 বাৰ 2 4 গুণ 8 a b square c প্লাছ মাইনাছ কিয়নো 4টাৰ পৰা আমি 2টা বাদ দিলে মাইনাছৰ 2টা হ'ব 2টা a b c square 2 ইয়াত চোৱা a b square c এটা আছে প্লাছৰ এটা আছে গতিকে প্লাছৰ 2টা a square bc মাইনাছ 2 বাই মাইনাছৰ 3টা মাইনাছৰ 8টা কেইটা হ'ল মাইনাছৰ 11টা a b square c মাইনাছ 2ab c square গতিকে আমি এই দুইৰে কাটিব পাৰোঁ ইয়াত কি থাকিল a square bc মাইনাছ 11/2 ab square c মাইনাছ 2ab c square গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান তো 5 নং প্ৰশ্নত দিয়া আছে সৰল কৰা তো 5ৰ আগত কি আছে 2a minus 3b plus 3a minus 2b minus 5 minus 2a plus 6b এইখিনি আমি সৰল কৰিব লাগে 2a minus 3b plus গতিকে প্লাস এইখিনি পূৰণ কৰা প্লাস 3a প্লাস a minus minus 2b এতিয়া মাইনাস এইখিনি পূৰণ কৰা minus 5 minus minus plus 2a minus plus minus 6b না গতিকে ইয়াত 2a কেইটা আছে দুটা আছে ইয়াত আছে কেইটা তিনিটা গতিকে এইকেইটা সেট কৰা 2a plus 3a এটা b কেইটা লগ কৰা 3b minus 2b গতিকে 3b minus 2b minus 6b আৰু minus 5 এটা যোগ কৰা দুটা আৰু তিনটা যোগ কৰিলে কেইটা হ'ব 5a
মাইনাছ 3b মাইনাছ 2b মাইনাছ 6b কিমান হ'ব 2 পাছে 3 2 5 আৰু 5 6 11 মাইনাছ 11b মাইনাছ 5 গতিকে ইয়াক আমি সৰল কৰি লিখি পাম এতিয়া আহা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ তো ইয়াৰ 2 নম্বৰ চোৱা কি আছে 3a মাইনাছ 16 মাইনাছ 3b প্লাছ 4 মাইনাছ 2a প্লাছ 3 মাইনাছ 2b প্লাছ 6 প্লাছ 2a হয় না তো আমি এইখিনি সৰল কৰিব লাগে আমি কুটুলি বন্ধনীৰ কামখিনি আগত কৰিম গতিকে 3a 3b প্লাছ 4 আমি সৰু বন্ধনী উঠাই দিম মাইনাছ 2a এই মাইনাছৰ প্ৰগ্ৰাম প্লাছ মাইনাছ মাইনাছ 3 মাইনাছ মাইনাছ প্লাছ 2b প্লাছ 6 প্লাছ 2a এইখিনি লিখা 3a মাইনাছ 16 এতিয়া মাইনাছৰে গোটেইখিনি প্ৰগ্ৰাম বন্ধনীৰ ভিতৰত থকাখিনি গতিকে প্লাছ মাইনাছ মাইনাছ 3b প্লাছ মাইনাছ মাইনাছ 4 মাইনাছ মাইনাছ প্লাছ 2a এই মাইনাছ মাইনাছ প্লাছ 3 মাইনাছ প্লাছ মাইনাছ 2b আৰু মাইনাছ 6 কিয়নো মাইনাছ প্লাছ পইণ্ট কৰি মাইনাছ আহিব প্লাছ 2a এতিয়া আমি প্ৰথমতে এইকেইটা গণনা কৰিম বা এইকেইটা যোগ বিয়োগ কৰিম ইয়াত আছে তিনিটাই ইয়াত আছে দুটাই ইয়াত আছে দুটাই গোটেইকেইটাৰ আগত কি আছে প্লাছ আছে হয় না গতিকে তিনিটা দুটা কেইটা হ'ল পাঁচোটা আৰু ইয়াত দুটা সাতোটা গতিকে 7 এবাৰ আমি সংখ্যাখিনি একেলগ কৰিম সংখ্যা ইয়াত কিমান আছে মাইনাছ 16 মাইনাছ 4 কিমান হ'ল মাইনাছ 20 আৰু মাইনাছ 6 মাইনাছ 26 তাৰপিছত আমি বিখিনি একেলগ কৰিম ইয়াত আছে 3b ইয়াত আছে 2b গতিকে কিমান হ'ল মাইনাছ ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে আমি কি লিখিব পাৰোঁ সৰি ইয়াত প্লাছ 3 আছে গতিকে প্লাছ 3 আমি লিখিলোঁ তাৰপিছত বিখিনি একেলগ কৰিম ইয়াত আছে 3b মাইনাছৰ ইয়াত আছে মাইনাছৰ 2b গতিকে মাইনাছৰ কিমান b হ'ল 5b একো নাই এইখিনিয়ে তো এতিয়া ইয়াৰ পৰা এইখিনি বাদ দিয়া ইয়াত আছে কিমান 7 26ৰ পৰা 3 বাদ দিলে মাইনাছ 23 মাইনাছ 5b এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান এতিয়া আমি কিমান পালোঁ 7 মাইনাছ 26ৰ পৰা 3 বাদ দিলে 23 মাইনাছ 5b তো ইয়াৰ 3 নম্বৰত কি আছে 2x² প্লাছ 3y² মাইনাছ 1 মাইনাছ 2 ইনটু 2 প্লাছ x² মাইনাছ y² মাইনাছ 15x² মাইনাছ 3 মাইনাছ 2y² প্লাছ 1 সৰি এইটোতো নালাগে এইটো নহয় এতিয়া এক আমি সমাধান কৰোঁ আহা কি আছে 2x² প্লাছ 3y² মাইনাছ 1 এতিয়া এই মাইনাছেৰে আমি এইখিনি পূৰণ কৰিব লাগিব প্লাছে মাইনাছে মাইনাছ 2 প্লাছে মাইনাছে মাইনাছ x² মাইনাছ মাইনাছে প্লাছ y² মাইনাছ 5x² মাইনাছ 3 এই মাইনাছেৰে এইখিনি পূৰণ কৰা মাইনাছ 2y² প্লাছে মাইনাছে মাইনাছ 1 তো ইয়াত চোৱা প্ৰথমতে আমি এই বন্ধনীৰ ভিতৰখিনি কামখিনি কৰিম এতিয়া ইয়াত আমাৰ কি আছে x² কেইটা আছে দুটা আৰু মাইনাছৰ আছে এটা গতিকে ইয়াৰ পৰা যদি আমি এইটো বাদ দি কেইটা থাকিব এটা x² হয় না আৰু y² আছে ইয়াত আছে তিনিটা ইয়াত আছে এটা কেইটা হ'ল প্লাছৰ 4টা y² মাইনাছ 1 মাইনাছ 2 কিমান হ'ব মাইনাছ 3 এতিয়া এই মাইনাছৰে আমি এইখিনি পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব আমাৰ এই বন্ধনী উঠি যাব হয় না তো মাইনাছ 5x² মাইনাছে মাইনাছে প্লাছ 3 মাইনাছে মাইনাছে প্লাছ 2y² মাইনাছে মাইনাছে প্লাছ 1 তো ইয়াত চোৱা এই মাইনাছ 3 প্লাছ 3 কি হ'ব আমাৰ কেঞ্চেল হ'ব হয় না গতিকে 5টা x² পৰা যদি আমি প্লাছৰ এটা বাদ দিওঁ মাইনাছৰ 5টাৰ পৰা এটা বাদ দিলে মাইনাছৰ 4টা x² y² কেইটা আছে ইয়াত দুটা আৰু ইয়াত আছে প্লাছৰ দুটা সৰি ইয়াত আছে 4টা প্লাছৰ ইয়াত আছে দুটা কেইটা হ'ল প্লাছৰ 6টা y² আৰু সংখ্যা কিমান থাকিল আমাৰ 1 থাকিল গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান তোমালোকে আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আগলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু
বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ।